ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া 29 ডিচেম্বৰত অসমলৈ আহিব আৰু অসমত আহি তেখেতে প্ৰথমতে বৰদোৱাত আমি প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মস্থান প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। তাৰ পিছত সন্ধিয়া তেখেতে গুৱাহাটীৰ পুলিচ আয়ুক্তৰ নৱনিৰ্মিত এই ভৱনটি শুভ উদ্বোধন কৰিব আৰু নতুন ক্ৰিমিনেল আইন প্ৰণয়নৰ ওপৰত অসমে গ্ৰহণ কৰা ব্যৱস্থাৰ সম্পৰ্কত এখন এক্সিবিশ্যন তেখেতে চাব। নিউ ক্ৰিমিনেল ল ইমপ্লিমেণ্টেশ্যনত সমগ্ৰ দেশৰ ভিতৰতে অসম প্ৰথম হৈ আছে, হাৰিয়ানা দ্বিতীয় স্থানত আছে। আমি অসমত কৰা কামবিলাক নিউ ক্ৰিমিনেল ল ইমপ্লিমেণ্টেশ্যন গৃহমন্ত্ৰী ডাঙৰীয়াক আমি দেখুৱাম আৰু তাৰ পিছত গুৱাহাটীত আমি যে CCTV প্ৰজেক্ট লৈছিলোঁ ছাৰ্ভিলেঞ্চৰ কাৰণে, সি এতিয়া সম্পূৰ্ণ হৈ উঠিছে। 4th ফ্ল'ৰত তাৰ কামাণ্ড চেণ্টাৰ আছে। আমি আপোনালোকক 28 তাৰিখে দেখুৱাব যত্ন কৰিম। সেই ইণ্টিগ্ৰেটেড কামাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰটো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। গুৱাহাটী সেই বিশেষ মহানগৰসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব য'ত নেকি CCTVয়ে মহানগৰৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহ নিৰীক্ষণ কৰিব। তাৰ পিছত তেখেতে আমাৰ 5000 আসনযুক্ত আমি যিটো জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিছোঁ তাৰ শুভ উদ্বোধন কৰিব আৰু এই শুভ উদ্বোধনী অনুষ্ঠানত আমি শিল্পী কলা কুশলীৰ লগতে আমি 1000 এনেকুৱা শিশুক মাতিছোঁ যি নেকি চৰকাৰী আঁচনিৰে বিভিন্ন সময়ত চিকিৎসালয় হাৰ্টৰ অপাৰেশ্যন কৰি এতিয়া সুস্থ হৈছে, কলেজত পঢ়িছে, স্কুলত পঢ়িছে, ভাল ৰিজাল্ট কৰিছে। তেনেকুৱা 1000 ল'ৰা ছোৱালীয়ে সেই অনুষ্ঠানত আমাৰ লগত যোগদান কৰিব। বাকী 4000 কলা কুশলী শিল্পী থাকিব। সেই জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰাৰ পিছত গৃহমন্ত্ৰী ডাঙৰীয়া সন্ধিয়া উভতি যাব। সেইকাৰণে আজি মই ৰাতিপুৱা বৰদোৱাত গৈছিলোঁ, প্ৰকল্পটো এতিয়া চালোঁ আৰু এতিয়া মই 5000 অডিটৰিয়ামটো এবাৰ চাম আৰু 29 তাৰিখৰ কাৰণে আমি সাজু হ'ম। না, গুৱাহাটীত 5000 অডিটৰিয়ামৰ এখন সভা আৰু বৰদোৱাত 1 লাখ মানুহ গোট খাব। বৰদোৱাত এখন ডাঙৰ সভা। CP অফিচটো 8 মহলাৰ, তাৰ লগতে ইয়াতে বেছমেণ্ট ফ্ল'ৰ এটাও থাকিব। 2টা মহলাৰ কাৰ পাৰ্কিং আছে আৰু গোটেই মহানগৰী ট্ৰেফিক আৰু CCTV এই দুইটা চাবৰ কাৰণে 4th ফ্ল'ৰটো বিশেষভাৱে নিৰ্মাণ কৰা হৈছে। এইটো গুৱাহাটীৰ স্মাৰ্ট চিটি প্ৰকল্পৰ কাম আছিলে। স্মাৰ্ট চিটিৰ হাতত যিমানকেইটা ডাঙৰ প্ৰজেক্ট আছিল গোটেইকেইটা শেষ হ'ল। ৰিভাৰ ফ্ৰণ্টটো স্মাৰ্ট চিটিৰ প্ৰজেক্ট আছিলে, CCTVটো স্মাৰ্ট চিটিৰ প্ৰজেক্ট আছিলে আৰু আমি যিমানকেইটা প্ৰকল্প কৰাৰ কথা আছিল আমি গোটেইকেইটা সম্পূৰ্ণ কৰিলোঁ।